NSN জব্দ ডাম্পাৰ দুখন উদ্ধাৰ কৰক। উদ্ধাৰ কৰক, উদ্ধাৰ কৰক। বিটি সংগঠন NSN লগত সম্পৰ্ক ৰখা কমলা ৰাণী ঢাকা গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক। কমলা ৰাণী ঢাকা মুৰ্দাবাদ। মুৰ্দাবাদ, মুৰ্দাবাদ। চলিছে, চলিব। চলিছে, চলিব। আজি আপোনালোকে থানাঘাৰৰ কাৰ্যসূচী ল'লে? আমি আজি থানাঘৰৰ কাৰ্যসূচী লৈছিলোঁ মূলতঃ এটা কাৰণেই যে মেৰাপানীৰ এজন ব্যৱসায়ী পৱন কুমাৰ খালিয়াৰ দুখনকৈ ডাম্পাৰ নকা বিদ্ৰোহী সংগঠন NSNে জব্দ কৰি ৰাখিছে। এই 14 দিন হ'ল। এই 14 দিনৰ পাছতো গোলাঘাট জিলা প্ৰশাসনে ডাম্পাৰ দুখন উদ্ধাৰ কৰিব নোৱাৰাটোত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু যিজনী ব্যৱসায়ী কমলা ৰাণী ঢাকা তেখেতে এটা নগা বিদ্ৰোহী সংগঠনৰ লগত সম্পৰ্ক ৰাখিছে। সম্পৰ্ক ৰখাৰ কাৰণে আমি এখন ৰাজহুৱা গোচৰ দিছোঁ বা পৱন কুমাৰ খালিয়াই এটা ব্যক্তিগতভাৱে গোচৰ দিছে। সেই গোচৰটোৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি সেইকাৰণে আজি এই থানাঘৰৰ কাৰ্যসূচী লৈছিলোঁ। ইতিমধ্যে আমাক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এজনে আমাক জনালে যে ইতিমধ্যে প্ৰশাসনে তেওঁলোকৰ লগত যোগাযোগ হৈছে, তেওঁলোকৰ লগত আলোচনা হৈছে। খুব সম্ভৱ খুব সোনকালেই ডাম্পাৰ দুখন তেওঁলোকে মোকলাই দিব। আৰু আমি যিসমূহ দাবী কৰিছোঁ সেই দাবীসমূহ সোনকালেই তেওঁলোকে সম্পূৰ্ণ কৰিম বুলি আমাক কথা দিছে। সময় 3 দিন সময় লৈছে তেখেতসকলে। আমিও তেখেতসকলক 3 দিন সময় দিছোঁ। যিহেতু আমি কালি যি সংবাদমেল সম্বোধন কৰিছিলোঁ তাতো আমি স্পষ্টকৈ কৈছিলোঁ আমি 3 দিন সময় কালিও দিছিলোঁ, আজিও আমি 3 দিন সময় যিহেতু আমি কালি দিয়েই থৈছিলোঁ সেইকাৰণে আমি 3 দিন সময় আজি দিছোঁ আকৌ পুনৰ। আৰু 3 দিনৰ পিছত যদি তেওঁলোকে আমাৰ দাবীসমূহ সমাধান নকৰে তেতিয়া আমাৰ যিটো আমি কালি ঘোষণা কৰিছিলোঁ অৰ্থনৈতিক অৱৰোধ আমি সেইবিলাক কৰিবলৈ বাধ্য হ'ম। আমাৰ মেৰাপানীৰ দুগৰাকী ব্যৱসায়ীৰ মাজৰ ক্ষেত্ৰত কিবা ব্যক্তিগত টকা পইচাৰ লেনদেন এটা আছিল আৰু লেনদেনৰ পাছত গৈ পিনে বিষয়টো অকণমান ডাঙৰ হৈছে। আৰু এই ব্যক্তিজনৰ ওপৰত যি ব্যৱসায়ী লেনদেন আছিলে কমলা ৰাণী ঢাকাই মেৰাপানীতে থাকি তেখেতে নাগালেণ্ডৰ NSNক তেখেতে এই ব্যক্তিজনৰ এগেইনষ্টত কেছ দিছে। আৰু কেছ দিয়াৰ পাছত নাগালেণ্ড NSNে তেখেতলোকৰ গেটাৰ নাগালিম ভিতৰত মেৰাপানীখন আছে কাৰণে আৰু গেটাৰ নাগালিমৰ ভিতৰৰ এজন ব্যৱসায়ীৰ কাৰণে NSNে কেছটো লৈ তেখেতলোকৰ NSNৰ কোৰ্টৰ পৰা তেখেতলৈ সমন পঠাইছে। আৰু আমি আজি প্ৰতিবাদ কৰিছোঁ আৰু আমি প্ৰতিবাদৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কোনো কাৰণত মেৰাপানীখন গেটাৰ নাগালিমৰ ভিতৰত নাছিল আৰু নাথাকে আৰু ভৱিষ্যতেও থাকিব নোৱাৰে। আৰু সেইকাৰণে যে এখন গেটাৰ নাগালিমৰ ভিতৰত যে মেৰাপানী নহয় এই কথাটো স্পষ্ট। আৰু এটা কথা স্পষ্ট যে মেৰাপানী কোনো ব্যৱসায়ীয়ে এই গেটাৰ নাগালিমৰ দাবী জনোৱা বা নিষিদ্ধ ঘোষিত সংগঠন NSNক কেছ দি পিনে যদি ভৱিষ্যতে এনেকুৱা ভুল কৰিবলৈ যায় আমি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যোন দুখন গাড়ী এতিয়া নাগালেণ্ডৰ NSNে অসমৰ গাড়ী বন্ধ কৰি থৈছে অতি শীঘ্ৰে মোকলাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু পুলিচ প্ৰশাসনেও আজিৰ তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি প্ৰতিবাদ সাব্যস্ত হ'ল। আৰু প্ৰতিবাদ সাব্যস্তৰ জৰিয়তে প্ৰশাসনে কৈছে যে আৰু 3 দিন সময় তেখেতলোকক আমি বান্ধি দিছোঁ। 3 দিনৰ সময়ৰ ভিতৰত গাড়ীকেইখন আমি আনি দিব লাগিব। আৰু যিসকল ব্যক্তি আছে এই ঘটনাটোৰ লগত জড়িত উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি তেখেতলোকে প্ৰশাসনে সেইটো কৈছে যে আমি প্ৰশাসনক কৈছোঁ যে কোনো কাৰণত এইটো গেটাৰ নাগালিমৰ ভিতৰত আমাৰ মেৰাপানীখন নহয়। আৰু ভৱিষ্যতে এনেকুৱা দাবী দুবা যদি নাগালেণ্ডৰ বা এনেকুৱা যদি কাগজ পত্ৰ আহি থাকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে আমি দাবী জনাইছোঁ। আৰু যোন দুখনে মেৰাপানী ব্যৱসায়ীজনক গাড়ীৰ উশাহত আবদ্ধ কৰি দিছে সেই গাড়ী দুখন আমি অতি শীঘ্ৰে মোকলাই আনিবৰ কাৰণে দাবী জনাইছোঁ। আৰু যিগৰাকী ব্যৱসায়ীয়ে নাগালেণ্ডকে যে তেখেতৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তেখেতলোকে এই ব্যৱস্থাটো 3 দিনৰ ভিতৰত সমাধান কৰিব পাৰিম বুলি তেখেতলোকে কথা দিছে। আপোনালোকে 3 দিন সময় পায়? য়েছ।